নমস্কাৰ জবৰ নতুন ভিডিও এটাত স্বাগতম জনালো আজি মোৰ এবাৰ নতুন ভ্যাকেন্সি কিনে আপোনাক দেখুৱাই যাম ভিডিওটো শেষলৈ চাব আজি এক নম্বৰ ভ্যাকেন্সি আছে দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয় টেটাৰপাৰাৰ পৰা পোষ্ট আছে টিচাৰৰ কোৱালিফিকেশ্যন ইয়াতে এমএ ডিগ্ৰী ইন ইকনমিক্স এণ্ড পলিটিকেল সায়েন্সত হ'ব লাগে ইয়াতে ওয়াকিং ইন্টাৰভিউ হ'ব আপোনাৰ 9 নৱেম্বৰ ৰাতিপুৱা 11টাৰ পৰা এটা কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰি ল'ব 2 নম্বৰ ভ্যাকেন্সি আছে এ ৰেপুটেড ফাৰ্ম এট কোলাঘাটৰ পৰা পোষ্ট আছে সিনিয়ৰ একাউন্টস অফিচাৰ কোৱালিফিকেশ্যন এমকম বা বিকম কৰা হ'ব লাগে সিএট মিনিমাম ইয়াতে 5 ইয়াৰ্স এক্সপেৰিয়েন্স হ'ব লাগে ইন একাউন্টস অডিট এণ্ড ফাইনেন্সিয়েল মেনেজমেন্টত স্কিল ইয়াতে টেলি জিএসটি টিডিএস আৰু এমএস এক্সেলত জনা হ'ব লাগে ইয়াতে ইমেইল আৰু কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰি ল'ব 3 নম্বৰ ভ্যাকেন্সি আছে হেৰছ অপাৰেটৰ পৰা কোৱালিফিকেশ্যন ডিটিপি নলেজ পেজমেকাৰ এণ্ড ফটোশ্বপ জনা হ'ব লাগে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰি ল'ব 4 নম্বৰ ভ্যাকেন্সি আছে ডায়গনষ্টিক চেণ্টাৰৰ পৰা পোষ্ট আছে এক্স-ৰে সিটি এণ্ড লেবৰেটৰী টেকনিচিয়ান এক্সপেৰিয়েন্স 3 ইয়াৰ্স হ'ব লাগে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰি ল'ব 5 নম্বৰ ভ্যাকেন্সি টিচাৰ ভ্যাকেন্সি হয় ম্যাথমেটিক্স আৰু জিওগ্ৰাফি টিচাৰ পিজিটি ইয়াতে ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ কাৰণে ইয়াতে নম্বৰ দিয়া আছে হোৱাটছআপত এপ্লাই কৰি ল'ব 6 নম্বৰ ভ্যাকেন্সি আছে এনি ৰিজনৰ পৰা পোষ্ট আছে সেলছ এক্সিকিউটিভ ইয়াতে ইমেইল দিয়া আছে এপ্লাই কৰি ল'ব 7 নম্বৰ ভ্যাকেন্সি আছে সৰ্বোদয়া হস্পিটালৰ পৰা পোষ্ট আছে মাৰ্কেটিং এক্সিকিউটিভ স্টাফ নার্স ইয়াতে ইমেইল দিয়া আছে আৰু কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰি ল'ব 8 নম্বৰ ভ্যাকেন্সি আছে ইন্টেৰিয়ৰ ডেকor প্ৰডাক্টস টেপট এট গুৱাহাটী পোষ্ট আছে সেলছ এক্সিকিউটিভ এক্সপেৰিয়েন্স ইয়াতে 3 to 4 ইয়াৰ্স হ'ব লাগে ইয়াতে হোৱাটছআপ নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব তো এটোৱে আছে শেষৰটো ভ্যাকেন্সি লগ পাম নতুন এটা ভিডিওত আজিলৈ ধন্যবাদ